গুড মৰ্ণিং অসম। মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল জয় শ্ৰীৰাম এষ্ট্ৰজ্ঞান। আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে ৰাশিফল চাই থাকক আৰু প্ৰথমে শুনক পঞ্চাং। আজিৰ দিনটোৰ পঞ্চাং কেনেকুৱা হয় সেই বিষয়ে। এতিয়া শুনক পঞ্চাং। আজি আহিন মাহৰ 13 তাৰিখ আৰু 30 ছেপ্টেম্বৰ 2024 চন। আজি সোমবাৰ। আজিৰ সূৰ্যোদয় সময় ৰাতিপুৱা 5:19 আৰু সূৰ্যাস্ত সময় আবেলি 5:06। তিথি হ'ব আজি ত্ৰয়োদশী তিথি। নক্ষত্ৰ হ'ব মঘা নক্ষত্ৰ। যোগ হ'ব শুভ যোগ আৰু কৰণ হ'ব গড়কৰণ। আজি জন্মত সিংহ ৰাশি হ'ব, ক্ষত্ৰিয় বৰ্ণ, ৰক্ষক গণ, অষ্টোত্তৰী মংগলৰ আৰু বিংশোত্তৰী কেতুৰ দশা। দিনৰ 8:04 পিছত নৰগণ, বিংশোত্তৰী শুক্ৰ দশা। মৃত্যুত কোনো দোষ নাই। আজি সিংহ ৰাশিৰ আদ্যাক্ষৰ হ'ব ম আৰু মূৰ্ধন্য। পঞ্চাংখিনি শুনিলে এতিয়া শুনক। প্ৰথমে শুনক মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ ধনভাৱ উত্তম। আপোনালোকৰ হাতত টকা পইচা আহিব। স্বাস্থ্য মোটামুটি ভালেই। পৰিয়ালৰ ক্ষেত্ৰত সিমান ভাল দেখা নাযায়। মনোমালিন্য হ'ব পাৰে, মনৰ অমিল হ'ব পাৰে। প্ৰেম প্ৰীতিত মধ্যম ফল লাভ কৰিব। আপোনাৰ কৰ্মস্থানত শুভ ফল লাভ কৰিব। বিবাহিত জীৱনত মধ্যম ফল পাব। আপোনাৰ আজিৰ ভাগ্যৱান সংখ্যা হৈছে 5 আৰু প্ৰতিকাৰ হিচাপে পৰিয়ালৰ সুখ বৃদ্ধিৰ বাবে গৰুক সেউজীয়া মুগ দালি মুগ মাহ বুলি কয় খুৱাওক। আপোনাৰ দিনটো শুভ হোৱাৰ কামনাৰে আপোনালৈ কমেণ্টত আপুনি ওম নমঃ শিৱায় নিশ্চয় লিখক। আপোনাৰ দিনটো শুভ হওক তাৰে কামনাৰে আপোনাৰ পৰা আজি বিদায় লৈছোঁ। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ স্বাস্থ্য পাতি ভালে থাকিব। ধন টকা পইচা ফালৰ পৰা মধ্যম ফল লাভ কৰিব। পৰিয়ালৰ ক্ষেত্ৰতো মধ্যম ফল পাব। প্ৰেম সংক্ৰান্ত বিষয়ত সিমান ভাল ফল দেখা নাযায়। কৰ্মস্থানত সিমান ভাল ফল নাপাব পাৰে। বিবাহিত জীৱনত বৈবাহিক জীৱনত আপুনি সৰু হৈ চলিলে সুফল পাব। আপুনি যদি সৰু হয় তেতিয়াহ'লে সুখ শান্তি আহিব। আপোনাৰ আজিৰ ভাগ্যৱান সংখ্যা হৈছে 4। প্ৰতিকাৰ হিচাপে দৰিদ্ৰ বা অভাৱী ছাত্ৰ ছাত্ৰীক বহি বা লেখা পঢ়াৰ সামগ্ৰী যদি আপুনি দান কৰে, বুধৰ ক্ষেত্ৰ আপোনাৰ সুপ্ৰভাৱ দেখিবলৈ পাব। ইয়াৰ ফলত আপোনাৰ প্ৰেম জীৱনত বাধা বিঘিনি যিবিলাক আছে সেই বাধা বিঘিনিবিলাক আঁতৰি যাব। আৰু কমেণ্টত আপুনি ওম নমঃ শিৱায় নিশ্চয় লিখক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ স্বাস্থ্য মোটামুটি ভালে থাকিব। টকা পইচাৰ ক্ষেত্ৰত সিমান ভাল নহয়। আজি অভাৱে দেখা দিব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত মোটামুটি ভাল। প্ৰেম সংক্ৰান্ত বিষয়ত ভাল ফল নাপাব। আপোনাৰ কৰ্মস্থানত শুভ, আপুনি যি কৰ্ম কৰিব তাত আজি ভাল ফলাফল লাভ কৰিব। বৈবাহিক জীৱনত অশান্তিয়ে দেখা দিব পাৰে। আপোনাৰ ভাগ্য সংখ্যা হৈছে 2। প্ৰতিকাৰ হিচাপে আজি আপুনি এটুকুৰা নীলা ৰঙৰ কাপোৰ লওক। তাতে 7টা গোলমৰিচ লওক আৰু 7টা মাটিকালি লওক। তাক আৰু এটা আঙঠা লৈ টপলা কৰি নিৰ্জন ঠাইত পুতি থৈ আহক। আপোনাৰ যি আৰ্থিক অনাটন চলি আছে সেই আৰ্থিক অনাটনৰ বাবে আপোনাৰ খুব লাভপ্ৰদায়ক হ'ব। আপোনাৰ দিনটো শুভ হোৱাৰ কামনাৰে আজিলৈ বিদায় লৈছোঁ। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ স্বাস্থ্য পাতি ভালে থাকিব। আজি আপুনি সুস্থ শৰীৰ থাকিব পাৰিব। ধনৰ ভাৱ মধ্যম, টকা পইচা সিমান নাহে কিন্তু অভাৱো নহয়। ধন ভাৱ আপোনাৰ আজি মধ্যম। পৰিয়ালৰ ক্ষেত্ৰত মধ্যম ফল লাভ কৰিব। ভালো নহয় বেয়া নহয়, মধ্যম ফল। প্ৰেম সংক্ৰান্ত বিষয়ত মোটামুটি ভাল। কৰ্মস্থানত মধ্যম ফলাফল লাভ কৰিব। আপোনাৰ বৈবাহিক জীৱনত মোটামুটি ভাল বুলি ক'ব পাৰি। আপোনাৰ শুভ সংখ্যা আজিৰ কাৰণে হৈছে 6 আৰু প্ৰতিকাৰ হিচাপে আপুনি পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকক আৰু সদায় গা পা ধুই থাকিলে আৰ্থিক উন্নতিৰ পথ সুগম হ'ব। আপোনাৰ যি অভাৱ
মানে আৰ্থিক সংকটে দেখা দিছে, আৰ্থিক সংকট মুকলি হ'ব। আজি আপোনাৰ দিনটো শুভ হোৱাৰ কামনাৰে আজিলৈ বিদায় লৈছোঁ। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যম ফল লাভ কৰিব। আৰ্থিক পৰিস্থিতি ভাল নহয়। পৰিয়ালৰ লগত মোটামুটি ভাল দেখা যায়। প্ৰেম সংক্ৰান্ত বিষয়ত সিমান ভাল নহয়। কৰ্মস্থানত মোটামুটি শুভ। বৈবাহিক জীৱনত অশান্তি আহিব পাৰে। আপোনাৰ বাবে শুভ সংখ্যা হৈছে আজিৰ কাৰণে 4 আৰু আপোনাৰ আজি শুভ সময় হৈছে মানে ভাল সময় ৰাতিপুৱা 8:13 পৰা 9:12 আৰু সাৱধানে থকা সময় হৈছে দুপৰীয়া 1:10 পৰা 2:10 আপোনাৰ শুভ ৰং হৈছে বাদামী আৰু শুভ সংখ্যা হৈছে 4। আজি প্ৰতিকাৰত আপুনি দৈনন্দিন কাম কাজত বগা চন্দন বা গোলাপী চন্দন ব্যৱহাৰ কৰক। লগতে সেন্দুৰ ব্যৱহাৰৰ বৃদ্ধি কৰিলে আপোনাৰ যি আৰ্থিক পৰিস্থিতি আছে সেই আৰ্থিক পৰিস্থিতি মজবুত হ'ব। আপোনাৰ দিনটো শুভ হোৱাৰ কামনাৰে ওম নমঃ শিৱায়। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ স্বাস্থ্য পাতি ভালে থাকিব। টকা পইচাৰ ফালৰ পৰাও আজি শুভ ফল লাভ কৰিব। আজি আপোনাৰ হাতলৈ অজস্ৰ ধন টকা পইচা আহিব। পৰিয়ালৰ ক্ষেত্ৰত মোটামুটি ভাল। প্ৰেম সংক্ৰান্ত বিষয়ত মোটামুটি ভাল দেখা যায়। কৰ্মস্থানত মধ্যম ফল লাভ কৰিব। আপোনাৰ বৈবাহিক জীৱনত আজি সুখকৰ হ'ব। আপোনাৰ বাবে শুভ সংখ্যা হৈছে 2 আৰু আজিৰ বাবে মানে ভাল সময় আবেলি মানে 2:10 পৰা 3:09 আৰু অশুভ সময় মানে আপোনাৰ বাবে বেয়া সময় হৈছে ৰাতিপুৱা 9:12 পৰা 10:12 আপোনাৰ বাবে শুভ ৰং হ'ব বগা। আৰু প্ৰতিকাৰ হিচাপে আজি আপুনি খোৱাৰ সময়ত সম্ভৱ হ'লে পিতলৰ চামুচ ব্যৱহাৰ কৰক। কৰ্মজীৱনৰ বাবে আপোনাৰ খুবেই ভাল হ'ব। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ স্বাস্থ্য মধ্যম হ'ব। স্বাস্থ্যৰ ফল ধন ভাৱ উত্তম। আজি আপোনাৰ হাতলৈ অজস্ৰ ধন টকা পইচা আহিব। পৰিয়ালৰ সদস্যসকলৰ লগত আপোনাৰ মিলা প্ৰীতিৰ অভাৱ দেখা যায়। প্ৰেম সংক্ৰান্ত বিষয়ত ভাল ফল দেখা নাযায়। কৰ্মস্থানত মানে ভাল ফল লাভ কৰিব। আজি আপোনাৰ কৰ্মস্থানত সুনাম বৃদ্ধি হ'ব। বৈবাহিক জীৱনত আপোনাৰ শান্তিৰ অভাৱ দেখা যায়। আপুনি যদি সৰু হ'ব পাৰে তেতিয়াহ'লে আপুনি ভাল প্ৰতিফলন দেখিবলৈ পোৱা যায়। আপোনাৰ বাবে শুভ সংখ্যা হৈছে 5 আৰু আজিৰ শুভ সময় হৈছে আপোনাৰ বাবে 2:10 পৰা 3:09 আৰু সাৱধানে থকা সময় 11:11 পৰা 12:11 আপোনাৰ বাবে শুভ ৰং হৈছে সেউজীয়া। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ স্বাস্থ্য মোটামুটি ভালে থাকিব। তথাপিতো আপুনি স্বাস্থ্যৰ প্ৰতি যত্ন লওক। টকা পইচাৰ ক্ষেত্ৰত মধ্যম ফল লাভ কৰিব। মানে সিমান নোহোৱাও নহয়, বেছি হোৱাও নহয়। পৰিয়ালত মানে বুজাবুজিৰ অভাৱ। মানে আপুনি কিবা ক'লে তেওঁলোকে কিবা ক'ব, মানে বুজাবুজিৰ ভুল হ'ব পাৰে। প্ৰেম সংক্ৰান্ত বিষয়ত ভাল ফল দেখিবলৈ পোৱা যায়। কৰ্মস্থানত শুভ ফল পাব। বৈবাহিক জীৱনত মানে সুখৰ অভাৱ। আজিৰ কাৰণে আপোনাৰ শুভ সংখ্যা হ'ব 7। আজি আৰু ভাল সময় হৈছে ৰাতিপুৱা 8:13 পৰা 9:12 আৰু অশুভ সময় হৈছে 11:11 পৰা 12:11 আপোনাৰ শুভ ৰং হৈছে বগা। আৰু প্ৰতিকাৰ পৰিয়ালৰ ভাৰসাম্য বজাই ৰখাৰ বাবে আজি আপুনি প্ৰতিকাৰ হিচাপে পৰিয়ালত মানে ভাৰসাম্য বজাই ৰখাৰ বাবে ৰূপৰ মূলা এটা বনাই মন্দিৰত মানে যি ওচৰত যদি বহি থকা ভিক্ষাৰী থাকে সিহঁতক দান কৰিব পাৰে, নাইবা মন্দিৰত দান কৰিলে আপোনাৰ মানে সফলতা লাভ কৰিব। এতিয়া আহিছোঁ ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ স্বাস্থ্য পাতি ভালে থাকিব। আজি আপোনাৰ হাতত মানে টকাৰ নাটনি হ'ব পাৰে। আপোনাৰতো ধন আছে, কিন্তু তথাপিতো আপোনাৰ হাতলৈ আজি মানে ধনৰ অভাৱ হ'ব পাৰে। পৰিয়ালৰ সদস্যৰ লগত মিলা প্ৰীতিৰ অভাৱ দেখা যায়। মানে মনোমালিন্য হ'ব পাৰে।
মানে প্ৰেম সংক্ৰান্ত বিষয়ত ভাল ফলাফল লাভ কৰিব। কৰ্মস্থানত সিমান ভাল দেখা নাযায়। বৈবাহিক জীৱন সুখকৰ হ'ব। আপোনাৰ ভাগ্যৱান সংখ্যা হৈছে আজিৰ বাবে 4 আৰু শুভ সময় হৈছে 9:12 পৰা 10:12 আৰু অশুভ সময় হৈছে 1:10 পৰা 2:10 আপোনাৰ বাবে শুভ ৰং হৈছে বাদামী ৰং। আৰু প্ৰতিকাৰ হিচাপে দৰিদ্ৰ বা দুখীয়া ল'ৰা ছোৱালীক বেটাৰী চালিত গাড়ী বা পুতলা দান কৰিলে আপোনাৰ মংগল হ'ব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ স্বাস্থ্যৰ প্ৰতি নজৰ দিয়ক। আপোনাৰ আজি স্বাস্থ্যই কিছু অসুবিধা দিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ। পৰিয়ালৰ সদস্যসকলৰ মাজত মিলা প্ৰীতি বাঢ়িব। আপোনালোকৰ যি সদস্য আছে সকলোৰে আজি মিলা প্ৰীতি থাকিব। প্ৰেম সংক্ৰান্ত বিষয়ত ভাল প্ৰতিফলন দেখিবলৈ পোৱা যায়। কৰ্মৰ প্ৰতি দায়িত্ব বঢ়াওক, মানে দায়িত্ব লওক কৰ্মৰ প্ৰতি। বৈবাহিক জীৱনত আজি সুখকৰ হ'ব। আপোনাৰ ভাগ্যৱান সংখ্যা হৈছে 4 আৰু প্ৰতিকাৰ হিচাপে আজি আপুনি দুৰ্গা চালিচা বা দুৰ্গা মন্ত্ৰ জপ কৰিলে আপুনি কৰ্মজীৱনত ব্যৱসায়ত উন্নতি লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ দিনটো শুভ হোৱাৰ কামনাৰে আজিলৈ বিদায় লৈছোঁ। আপুনি কমেণ্টত ওম নমঃ শিৱায় নিশ্চয় লিখক। আপোনাৰ সফলতা আহিব। গতিকে বিদায় লৈছোঁ। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল, মানে যিসকলৰ নামৰ প্ৰথম আখৰটো গ, কালিবহ, দন্ত্য আৰম্ভ এইবিলাক আখৰবিলাক আছে, তেওঁলোকৰ হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ স্বাস্থ্য পাতি ভালে থাকিব। হাতলৈ ধন কিঞ্চিত আহিব, মানে যিমান দৰকাৰ হয় আপোনাৰ সিমান নাহিব, অকণমান আহিব। পৰিয়ালৰ ক্ষেত্ৰত মোটামুটি ভাল, সকলোৰে লগত মিলা প্ৰীতি বাঢ়িব। প্ৰেম সংক্ৰান্ত বিষয়ত ভাল প্ৰতিফলন দেখিবলৈ পোৱা যায়। কৰ্মস্থানত আজি আপোনাৰ শুভ ফল লাভ কৰিব। নাম যশ খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ'ব। বৈবাহিক জীৱন আপোনাৰ সুখৰ হ'ব। আপোনাৰ ভাগ্যৱান সংখ্যা হৈছে আজিৰ কাৰণে 4। আপোনাৰ দিনটো শুভ হোৱাৰ কামনাৰে আজিলৈ বিদায় লৈছোঁ। আপোনাৰ দিনটো শুভ হওক আৰু ভালে কুশলে থাকক আৰু আপোনাৰ দিনটো যেন অতি মংগলেৰে পাৰ হৈ যায় তাৰে কামনাৰে ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকল, আজি আপুনি স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখক। ধনৰ ক্ষেত্ৰত আজি আপোনাৰ ফল, মানে মধ্যম ফল লাভ কৰিব। আপোনাৰ টকা পইচা আহিব, কিন্তু যিমান লাগে সিমান নাহিব। পৰিয়ালৰ মানে ভুল বুজাবুজি আৰু শান্তিৰ অভাৱ দেখা যায়। প্ৰেমত ভাল প্ৰতিফলন দেখিবলৈ পোৱা যায়। কৰ্মস্থানত ভাল ফল লাভ কৰিব। আজি আপোনাৰ কৰ্মস্থানত সুফল লাভ কৰিব। বৈবাহিক জীৱন সুখৰ হ'ব। আপোনাৰ ভাগ্যৱান সংখ্যা হৈছে আজিৰ বাবে 2। প্ৰতিকাৰ হিচাপে আজি আপুনি কাউৰীক ভজা বস্তু খাবলৈ দিয়ক। সংসাৰত সুখ শান্তি আহিব। মানসিক চাপ কমিব। আপোনাৰ যি মানসিক চাপ আছে সেই চাপটো কমিব। আপোনাৰ দিনটো শুভ হোৱাৰ কামনাৰে আজিলৈ বিদায় লৈছোঁ। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। ৰাশিফল শুনি কেনে পালে জনাব। ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু ছাবস্ক্ৰাইব কৰি